হেল্ল' বন্ধুসকল, মই উজ্জ্বল আৰু আজি আমি যাই আছোঁ লাবদাংগুৰিত আমাৰ বন্ধু আছে এজন। তো তেওঁৰ ঘৰত অলপ কিবা কাম আছিল, ইনভাৰ্টাৰ লগোৱা। তো তাৰ কাৰণে যাই আছোঁ। এতিয়া আমি আছোঁ এইটো বেকি ব্ৰিজত, কাটাজাৰৰ পৰা এইটো বাৰপেটা গ'লে পোৱা যায়। তো এইটো মই ভিডিঅ' কৰি আছোঁ আজি প্ৰথমবাৰ এনেকৈ। তো কেনেকুৱা হয় ভিডিঅ'টো মই গম নাপাওঁ, কিন্তু চেষ্টা কৰিছোঁ। সঁচাৰে বহুত ভাল লাগে। এইটো চাই কাষত এখন নতুন ব্ৰিজ বনাই আছে আৰু এইটো আহি পালোঁ আমি ব্ৰিজ পাৰ হ'লোঁ। এতিয়া এইখিনি ঠাই বা কি কয় নাম নাজানো, কিন্তু কিবা এটা ভাল লাগি আছে আজি। আকাশখন পূৰা একদম নীলা হৈ আছে আৰু চাৰিওফালে ধুনীয়া এইবিলাক মানে সেউজীয়া পৰিৱেশ। কিবা এটা মানে মজা ৰাস্তাত, মানে ঠাণ্ডা পৰিৱেশটো। ইয়াৰ চিংকুৱে স্কুটি চলাই আছে। মই মানে বেছিভাগ মানে উঠিয়ে ভাল পাওঁ, চলাই থাকি ভাল নালাগে ভিডিঅ' কৰাৰ কাৰণে। আৰু কিবাকিবি বকি আছিলোঁ ৰাস্তাৰ মাজত, কিবাকিবি কথা কৈ আছিলোঁ। এই কি ধুনীয়া পৰিৱেশ চাওক ৰাস্তাটো। কিন্তু ৰাস্তাটো এটা বস্তু বেয়া হৈছে, এইটোত ইমান স্পীড ব্ৰেকাৰ দিছে, মানে মাথা নষ্ট হৈ যায় স্পীড ব্ৰেকাৰবিলাকৰ কাৰণে। মানে কি ক'ম, ইমান স্পীড ব্ৰেকাৰ দিয়াৰ কাৰণটো মানে কি, এইটো এনেকুৱা ৰাস্তাত খালী ৰাস্তা যিহেতু দিব নালাগে। টাৰ্ণিং বা স্কুল কিবা কলেজৰ আগত দিয়াটো বেলেগ কথা, কিন্তু এনেকৈ ৰাস্তাৰ মাজত ইমান এটা স্পীড ব্ৰেকাৰ দিয়াটো একেবাৰে বেয়া কথা হৈছে। মানে কিছুমান স্পীড ব্ৰেকাৰটো এনেকুৱা আছে দেখাই পোৱা নাযায়। তো দেখা নোপোৱাৰ কাৰণে কি হয়, হঠাৎ মানে আহি যেতিয়া উঠাই দিয়া যায় ন, গাড়ীৰ মানে অলপ চক এবজৰ্বাৰ বা মানে প্ৰব্লেম হয়, ব্ৰেকৰ প্ৰব্লেম হয়, লগে ব্ৰেক মাৰা যায় না। তো এইটো কাৰণে প্ৰব্লেম হয়। তো সেইটোৰ কাৰণে ইমান স্পীড ব্ৰেকাৰ দিয়াটো ভাল নহয়। আৰু স্পীড ব্ৰেকাৰ দিলেও হোৱাইট লাইন দিয়াটো অলপ দৰকাৰী। হোৱাইট লাইন দিলেও দেখা পোৱা যায়। আৰু এইটো হৈছে বেকিৰ পাৰ এইফালেদি, মানে নদীটো এইফালেদি আগতে বৈ গৈছিল। তো এতিয়া ৰাস্তাটো এইখিনি ধুনীয়াকৈ বনাইছে চিধা কৰি। মাজতে এইটো অলপমান ঘূৰি আহিব লগা আছিল এইখিনি ঠাইখিনি। তো এইফালে এইটো বেকিৰ পাৰ, এইফালেদি এনেকৈ মানে নদীটোৰ মানে কি ক'ম, বেকি নদীৰ মানে এনেকুৱা এটা অৱস্থা, আজি ইফালে কালি সিফালে, এইটো এনেকৈ থাকে মানে। তো এতিয়া আমি এইটো লাবদাংগুৰি আৰক্ষী চকীটো পালোঁ, এইটো টাৰ্ণিং এইখিনিত। তো এইটো টাৰ্ণিঙৰ পৰা ৰাইট চাইডে আমি সোমাই যাব লাগিব এইফালৰ পৰা গ'লে। আৰু 300 মিটাৰমান দূৰত গ'লে আমি পাই যাম বন্ধুজনৰ ঘৰ। তো এই বন্ধুজনৰ ঘৰত আহিলোঁ, আহি আৰু মানে আমাৰ টাইম লেপছ ভিডিঅ' আৰম্ভ। এইটো মানে বহুত কিবাকিবি কৰিছোঁ, চুইচ বৰ্ড লগাইছোঁ, তাৰপিছত ইনভাৰ্টাৰৰ কিবা মানে লগাইছোঁ। এইখিনি ভিডিঅ' কৰা নহ'ল, এইখিনি মানে ফটাফট কিবাকিবি উল্টা পাল্টা কৰি মানে বনাইছোঁ আৰু ভিডিঅ'টো। এইটো এই ওপৰত উঠিছোঁ, কিবা লাইট লগাইছোঁ এটা, মানে অলপ এনজয় কৰিছোঁ এইখিনি সময়ত। আৰু এইখিনি আছিল টোটেল 1 ঘণ্টামান, মানে আৰামছে কৰি আছিলোঁ। তো 1 ঘণ্টামানৰ কাম টাইম লেপছত 34 ছেকেণ্ডমানত কমপ্লিট হৈ গৈছে এইখিনি। তো এইটো মই এইটো লাইনটো ডাইৰেক্ট লাৰি আছিলোঁ, মানে স্ক্ৰু ড্ৰাইভাৰ মই নিয়া নাছিলোঁ, চেয়াৰৰ ওপৰত উঠি ডাইৰেক্ট লাইনটো লাৰি দিছোঁ ইয়াতে। তো এনেকৈ হ'লে মানে কি শ্বৰ্ট নাখায় মানে। আৰু অহাৰ সময়ত আমাৰ বন্ধুৱে যিটো নৱজিত, তো তেওঁ আমাৰ লগত আহিলে আৰু তেওঁ ক'লে যে এটা ধুনীয়া ভিডিঅ' বনাই দে। আৰু তেওঁ কৈছিলে বাইকখন বোলে তেওঁ বিক্ৰী কৰিব, এখন মানে কিবা এনফিল্ড লোৱা কথা কৈ আছে। তো তাৰ কাৰণে এটা ভিডিঅ' শ্বৰ্ট মানে এনেকৈ ল'লোঁ। তো চাওকচোন শ্বৰ্টটো কেনেকুৱা হৈছে। এটা মিউজিক লগাই দিম বাৰু কিবা এটা। তো এইখন হণ্ডা হৰ্নেট, তো বিক্ৰী কৰা কথা কৈ আছিলে। যিহেতু প্ৰথম মানে ভিডিঅ' এনেকৈ বনাইছোঁ আজি কিবা মানে, তো অলপ মাজে মাজে কথাবিলাক কিবা হৈ আছে। আৰু মোৰ মানে এটা অভ্যাস আছে কি, মই লাহে ক'ব নোৱাৰোঁ, তো স্পীডত কোৱা যায় বহুত। তো সেইটোৰ কাৰণে মানে অলপমান মানে কনফিউজ আৰু। তো এইটো কিবা ফটো আহি গৈছে ভিডিঅ'ৰ মাজতে, এইটো কি দিয়া গ'ল। তো অহাৰ সময়ত আমি কি কৰিছোঁ, বগেনভেলিয়াটো মানে বহুত ভাইৰেল হৈ গৈছিলে গানটো ওলোৱাৰ পৰা। তো এই ঠাইত মানে বগেনভেলিয়া ধুনীয়াকৈ ফুলি আছিল। তো তাৰপিছত কি কৰিছোঁ আমি, মোৰ তাতে মানে এখন কাটাৰ থাকে, তো কাটাৰখন লৈ ডাইৰেক্ট গৈছোঁ, গৈ পেলাই মাতিছোঁ মানে দাদাজনক যে বগেনভেলিয়াৰ ডাল দুটামান ল'ব পাৰিম নেকি, তো লৈ আহিছোঁ। আৰু এতিয়া আমি এইটো আহিছোঁ কাটাজাৰ পাইছোঁ, কাটাজাৰ চকতে এডাল মানে গছ আছে, এইটো ফুলৰ কিবা নাম নাজানো এইটো ফুলটো। তো ভাল লাগে কিবা এটা, মানে গছডালো ভাল লাগে, পাতখিনি আৰু মানে ধুনীয়া এটা পৰিৱেশ। তো তাৰ পৰা কি কৰিছোঁ, এটা এই মানে ঠানি কাটি লৈ লৈছোঁ ইয়াতে। এইটো ডাল বুলি কয়, আমিতো ঠানি বুলি কওঁ, সেইকাৰণে ডাইৰেক্ট ঠানি বুলি ক'লোঁ আৰু এইটো। তো এইটো গছটো নহয় আচলতে গছডাল। আৰু এইটো এইটো এতিয়া বৰপেটা ৰোডত যাব, আৰু আমি এতিয়া তেওঁক বিদায় দিম, তেওঁ বৰপেটা ৰোড, আমি ঘৰ। বাই বাই।